নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰমৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। মই তোমালোকক দুটামান কথা ক'ব বিচাৰিছোঁ যে নাল মাহমুদে খেলটো আয়োজন কৰিছে, তেখেতৰ এটা উদ্দেশ্য আছে। উদ্দেশ্যটো এনেকুৱা যে তোমালোকে যদি খেলি ভাল মানুহ হ'ব পাৰা বা ভাল এটা প্লেয়াৰ হ'ব পাৰা, তেনেহ'লে এই সমাজৰ নাম কৰিব পাৰিবা। পাৰিবা নে নোৱাৰিবা? তোমালোকৰ ইচ্ছা আছে নে নাই? আছে। মই এতিয়া তোমালোকক কৈ আছো যে মোৰ জীৱনত মই এতিয়ালৈকে স্কুলত ভৰি দিয়া নাই। স্কুলত ভৰি নিদিয়াকৈ অসমত যদি সুনাম কৰিব পাৰিছো, তোমালোকে অধ্যয়ন কৰি আছা, তাৰ লগে লগে খেলি আছা, হয় না? ভালদৰে খেলিবা, সাহস ৰাখিব লাগিব। ভাল এজন ফুটবলাৰ হ'ব পাৰিলে অসম তথা ভাৰতবৰ্ষৰ বিশ্বৰ মানুহে তোমালোকক চিনাকি দিব, হয় না? খেলুৱৈক এটা মিনিষ্টাৰ হলেও যিমান মানুহে চিনি নাপায়, গতিকে এজন খেলুৱৈক তাতকৈ বেছি মানুহে চিনি পায়, বুজিছা? সেইকাৰণে তোমালোকক মই সৰু সৰু ল'ৰা তোমালোকক আশীৰ্বাদ দি আছো। অসমৰ এজন নিৰক্ষৰ কবি হিচাপে তোমালোকে ভালদৰে খেলিবা আৰু ভালদৰে খেলি আমাৰ দেশৰ তথা সমাজৰ উন্নয়ন কৰিবা বুলি আশা ৰাখি এইখিনিতেই মই ইয়াতে শেষ কৰিছো। ধন্যবাদ। থেংক ইউ।